আজি আমাৰ কেবিনেটত যাক নেকি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বুলি কোৱা হয়, সৰ্বশিক্ষা অভিযানত যিসকল ছাত্ৰ ছাত্ৰী যিসকল শিক্ষকে কাম কৰি থাকে 5 বছৰ পূৰ্ণ হ'লে তেওঁলোকক আমি চৰকাৰী শিক্ষকৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু বহুতো শিক্ষক ৰৈ গৈছিলে যাৰ অভিজ্ঞতা 3 বছৰমানৰ ভিতৰত সীমাবদ্ধ আছিল আৰু তাৰ কাৰণে তেওঁলোক নিয়মীয়া হ'ব পৰা নাছিলে। আজি কেবিনেটে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে সৰ্বশিক্ষা অভিযানৰ শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰী চাকৰিত নিয়মীয়াকৰণৰ যিটো সীমা তাক 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰে। ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানত কাম কৰি থকা প্ৰায় 3000 শিক্ষক শিক্ষয়িত্ৰীয়ে চৰকাৰী শিক্ষকৰ মৰ্যাদা পোৱাত সহায়ক হ'ব। ইয়াৰ পিছত কেইটামান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ, আপোনালোকক মই এটা এটাকৈ জনাব বিচাৰিছোঁ। আমাৰ শিক্ষকৰ বদলিৰ ক্ষেত্ৰত যোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মহিলাৰ কাৰণে ইয়াক আমি 10 বছৰৰ জেগাত 5 বছৰ কৰিম। অৰ্থাৎ আগতে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ট্ৰান্সফাৰ ল'বৰ কাৰণে 10 বছৰ কাল অপেক্ষা কৰিব লাগিছিল। এতিয়া আমি শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত ইয়াক 5 বছৰ কৰিলোঁ। কিন্তু বহুত শিক্ষকেও আমাক আপত্তি কৰিছিলে, সেইকাৰণে আমি শিক্ষকৰ ক্ষেত্ৰত ইয়াক 7 বছৰলৈ হ্ৰাস কৰিলোঁ। অৰ্থাৎ এতিয়া শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষকে 7 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব। কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে জানে যে অসম চৰকাৰৰ এখন জনসংখ্যা নীতি আছে, যাৰ অধীনত দুটাতকৈ যদি কোনো কৰ্মচাৰীৰ সন্তান বেছি হয় বা বৃদ্ধি পায় বা পঞ্চায়ত আদিত যদি দুটাকৈ সন্তান থাকে খেলিব পাৰিব। কিন্তু 3টা সন্তান থাকিলে তেওঁলোকে ইলেকশ্যনো খেলিব নোৱাৰে, চৰকাৰী চাকৰিও পাব নোৱাৰে। আজি কেবিনেটত সিদ্ধান্ত হয় যে জনজাতি, চাহ শ্ৰমিক, মৰাণ আৰু মটকক আমি এই যিটো 2টা সন্তানৰ সীমাবদ্ধতা আছে তাৰ পৰা আমি তেওঁলোকক ৰেহাই দিম, যিহেতু এই মাইক্ৰ' কমিউনিটিসমূহ আমি যদি ষ্ট্ৰিক হৈ থাকোঁ এসময়ত তেওঁলোকৰ জনসংখ্যা কমি নোহোৱা হৈ পৰাৰ সম্ভাৱনা আছে।